হেল্ল' মোৰ বান্ধৱীসকল কি খবৰ এয়া মনি প্লেণ্ট বাহিৰৰ পৰা আনি একেবাৰে ভিতৰৰ ষ্টুডেণ্টৰ টেবুলত সজাই দিলোঁ আৰু ষ্টুডেণ্ট যিহেতু আৰু 10 দিনৰ ভিতৰত পাবহি গতিকে ৰুমটো এনেকৈ চাফা কৰি থৈছোঁ অকণমান খিৰিকীত কালাৰ কৰা হৈ গ'ল হাজবেণ্ড কালি গধূলি আহিছিলে আহি পেলাই মোৰ লগত মানে গাহৰি মাংস লৈ আনিছিলে গাহৰি মাংস বনালে হেৰিয়াৰ লগত এইটো ইয়াতে পাহাৰৰ বহুত মানে হেৰি পোৱা যায় এই কি বুলি কয় এই গাছ পোৱা যায় পাহাৰীয়া গাছ সেই গাছটোৰ লগত এইখিনিতে বহি মানে হেৰি বনালে গাৰ্জ তাৰপৰা হোম থিয়েটাৰটো লৈ আহিলে ভাবিলে অকণমান ডিজে লগাম মানুহজনীৰ লগত ফূৰ্তি কৰিম কিন্তু আহি মানে বহুত খঙৰ কাৰণ হ'ল যিহেতু কালাৰ কৰি আছে মই ভাবিলোঁ গোটেই ঘৰটোৱে কালাৰ হৈ লওক তাৰপিছত মই ঘৰটো চাফা কৰিম তাৰপিছত কি হ'ল দেখি পালেহি আহি পেলাই গোটেই বিশৃংখল মইতো এইকেইদিন দেখাই আছোঁ যে ঘৰ কালাৰ কৰিছে এইকেইদিন গতিকে মই বিশৃংখল কৰি থৈছোঁ ৰুমটো আৰু বেটীয়ে কিমান দিছে ইয়াত এতিয়াও তাই কাপোৰ কানি ইয়াত লেতেৰা কৰিয়ে দিব দিয়া কৰিলে নহয় এতিয়া গতিকে গোটেই এই মেইন মানে মাজৰ ফ্ল'ৰটো গোটেই পানী পৰি আছিলে আহি মাথা গৰম তেওঁ মোক একদম বকিবলৈ আৰম্ভ কৰি দিলে নহয় ঘৰৰ মানুহজনী ঘৰৰ লখিমী আমুক তামুক এনেকুৱা লেতেৰা কৰি থৈছা কি কৰি থাকা এটা কথা অৱশ্যে হয় মানুহজনীয়ে যিমানেই কাম নকৰা লাগে কিন্তু মানুহজনৰ চকুত তুমিনো দিনটো কি কৰিছিলা মই মানে ইমান কষ্ট কৰিছোঁ তই এনেই আছোঁ এনেকুৱা টাইপৰ হয় যি কি নহওক আজি মই এটা বস্তু অৰ্ডাৰ কৰিলোঁ দেখুৱাই আছোঁ দেই এইটো মেছত কি হ'ল 165ত মই ফুলি অৰ্ডাৰ কৰিছিলোঁ ভাবিছিলোঁ মেছৰ বস্তু যিহেতু কমকৈ অৰ্ডাৰ কৰা হয় ফ্লিপকাৰ্টৰে অৰ্ডাৰ কৰা হয় ছযোৰ ফুলি আহিছে ছযোৰ ফুলি এয়া এয়া এযোৰ এয়া দুযোৰ এয়া তিনিযোৰ এয়া 4যোৰ এয়া 5যোৰ আৰু ইমান ধুনীয়া ফুলিযোৰ আৰু মই এযোৰ পিন্ধি আছোঁ 6যোৰ ফুলি যদি বজাৰত কিনিবলৈ যাওঁ এযোৰতে কৰে 50 টকা আৰু এয়া মই এযোৰ পিন্ধি আছোঁ এইযোৰ মানে গোটেই কিযোৰ ষ্টাইলটো এনেকুৱাই মাত্ৰ ডিজাইনটো অকণ বেলেগ কিন্তু গোটেই কিযোৰে মানে ষ্টাইলটো এনেকুৱা অকণমান বেলেগ দিলোঁ ডিজাইনটো কিন্তু মানে এনেকুৱাই হয় কিন্তু এযোৰ ফুলি যে বজাৰত কিনিবলৈ যাওঁ ন 50 টকা ল'ব গতিকে 165ত যদি 6যোৰ ফুলি পাইছোঁ একো দিগদাৰ কথা নহয় কাৰণ ছোৱালীয়ে এয়া এনেকৈ ফুলিযোৰ দেখিব ডাইৰেক্ট টানি দিব এনেকৈ তলা ক'ৰবাত পৰেগৈ ক'ৰবাত পাথৰ ক'ৰবাত খুলি পৰে সেইটো কাৰণে মানে এনেকৈ অৰ্ডাৰ কৰি ভালেই পাইছোঁ মানে এইটো কাৰণে দেখাইছোঁ ফাৰ্ষ্ট টাইম অৰ্ডাৰ কৰিছোঁ ফুলি আৰু ভাল পাইছোঁ আৰু আপোনালোকে মানে ব্লগবিলাক কমকৈ চাই ন মোৰ বুলিয়ে নহয় যিবিলাক ব্লগিং কৰে মানে ব্লগিংবিলাক এনেই কমকৈ চোৱা হয় কাৰণ নিজে যেতিয়া আমি ব্লগ কৰোঁ গতিকে বেলেগৰ ব্লগিংবিলাক কমকৈ চোৱা হয় আজি মই এটা মোবাইলৰ প্ৰব্লেম দেখাম যিটো মোবাইলত মই সদায় ভিডিঅ' শ্বুট কৰোঁ যিটো মোবাইলত মই ভিডিঅ' এডিটিং কৰোঁ সেই মোবাইলটো বিভিন্ন ধৰণৰ প্ৰব্লেম কৰি থাকে যিহেতু মই টেকনিকেল চেনেলৰ লগত জড়িত নহয় টেকনিকেল মই ভিডিঅ' নবনাওঁ গতিকে সেইবোৰ মই নিজে চল্ভ কৰি লওঁ কেতিয়াবা অফ কৰি অন কৰোঁ কেতিয়াবা মানে ইউটিউবতে কিবা কিবি চাই মই ভাল কৰি লওঁ সেইটো মই নেদেখাওঁ কিন্তু আজি এটা বেলেগ ধৰণৰ প্ৰব্লেম হৈছে সেই প্ৰব্লেমটো মই দেখুৱাইছোঁ আৰু কেনেকৈ চল্ভ কৰোঁ সেইটো মই দেখুৱাই দিছোঁ যদি আপোনালোকৰ তেনেকুৱা প্ৰব্লেম হয় কেতিয়াবা যিহেতু বাচ্চাক কেতিয়াবা খেলি থাকিবলৈ দিয়া হয় কেতিয়াবা কিয় হয় নাজানো মোৰো তেনেকুৱা হৈছে মই সেইটো প্ৰব্লেমটো দেখুৱাইছোঁ আৰু মই চল্ভ কেনেকৈ কৰোঁ সেইটো মই দেখুৱাই আছোঁ দেই চাই দিব দেই আজিলৈ বাই বেছি দীঘলীয়া নকৰোঁ আৰু এইটোৱে হৈছে মোৰ সেইটো মোবাইল যিটো মোবাইলত মই ভিডিঅ' শ্বুট কৰোঁ আৰু যিহেতু মই কৈছিলোঁ বেটীয়ে মোবাইলটো পূৰা বেয়া কৰি পেলালে এয়া স্ক্ৰীনটো পূৰা পেলাই ভাঙি অৱস্থা নাইকিয়া কৰিলে আৰু কালি মই লগাই আনিছোঁ ইয়াৰ টেম্পাৰখন এক্সট্ৰাকৈ আৰু এইটো মই কভাৰ লগাই আনিছোঁ এনেকুৱা এটা কভাৰ ল'বলৈ বহুত ইচ্ছা আছিলে এইটো কভাৰ কালি লগাই আনিছোঁ আৰু মানে 250 টকা কৰিছিলে 200 টকা দিলোঁ দেই তাৰপিছত ইয়াৰ প্ৰব্লেমটো এনেকুৱা হ'ল এইটো মই অন কৰি দিলোঁ অন কৰি দিয়াৰ পিছত 7 8 5 6 5 লকটো এদি খুলি ল'লোঁ এতিয়া বেছিকৈ ইউজ কৰা মোবাইলটোত মানে বেছিকৈ ইউজ কৰা এপকেইটাই হৈছে মোৰ হোৱাটছআপটো তাৰপৰা এইফালে অকণমানকৈ দেখাইছোঁ মই ইনশ্বৰ্টত ভিডিঅ' এডিটিং কৰোঁ আৰু মই ভিডিঅ' এডিট কৰোঁ ইনশ্বৰ্ট মোৰ এপটো আৰু এইটো হৈছে মেছেঞ্জাৰ মই ফেচবুকটো মই ক্ৰম ব্ৰাউজাৰতে মই অ'পেন কৰোঁ কিন্তু মেছেঞ্জাৰত মই মেছেজবোৰ যদি কোনোবা দিয়ে তেতিয়াহ'লে চাব পাৰি আৰু তাৰপিছত কি হ'ল এই মোবাইলটো এটা প্ৰব্লেম হ'ল ৰাতিপুৱা মই নাজানো ৰাতি ফ্লাইট মোড কৰি মই শুই আছিলোঁ ৰাতিপুৱা মই ভিডিঅ'টো চাওঁ যে এইটো কণ্ডিশ্যন হৈছে মানে এনেকুৱা হৈ আছে এইটো যদি মই টাচ কৰোঁ তেতিয়াহ'লে ডাউনলোড ডিচেবল ছেভ মোড বুলি আহে আৰু এই চুকত এনেকৈ ছেভ মোড বুলি ওলাই আছে আৰু একো কৰিলেও নহয় এইটো মই ইয়াতে হেৰি কৰোঁ চব একেই গোটেই তিনিটা একেই মানে এনেকুৱাকৈ আহে আৰু যেতিয়া এনেকৈ মাজত এনেকৈ ছেভ মোড বুলি আহিলে একো কৰিব নোৱাৰে মই ছেটিঙত গ'লোঁ এইকেইটা যদি মই অ'পেন কৰোঁ তেতিয়াহ'লে কিবা ষ্টপ ফ'ৰ্চ নে কি বুলি আহে সেইটো মানে ডিচেবল হৈ থাকে তাৰপিছত
আৰু তাৰ পিছত মোবাইলটো পাৱাৰ বটন টিপিব, ছুইচ অফ কৰিব। ছুইচ অফ কৰাৰ পিছত 5 মিনিট থৈ দিব। থৈ দিয়াৰ পিছত আকৌ ছুইচ অন কৰিব। নৰ্মেলি তাক ধুনীয়াকৈ চালু হ'বলৈ দিব। তেতিয়া চাব ফোনটো যিটো ছেভ মুড আছিলে সেইটো নাইকিয়া হৈ গ'ল আৰু আপোনাৰ মোবাইলটো ভাল হৈ গ'ল। আৰু মোৰ মোবাইলটো মই তেনেকৈয়ে ভাল কৰিলোঁ। মানে মই ইউটিউবতে চালোঁ বাৰু, সেইটো প্ৰব্লেম হোৱাৰ পিছত বহুত কিবা কৰিলোঁ, ভাল নহ'ল। নিজে যেতিয়া ইউটিউবত চালোঁতো মানে অফ কৰি অন কৰি দিলেই হৈ যায়। মই তেনেকৈ 5 মিনিট সময় থৈ দিব আৰু এইটোৱে ছেভ মুডৰ উপায় ভাল কৰাৰ।